সাৱধান অসমবাসী ৰাইজ, যিকোনো মুহূৰ্তত ধ্বংস হ'ব পাৰে অসম। পৃথিৱীৰ মানচিত্ৰৰ পৰা নোহোৱা হৈ যাব পাৰে অসম। এইবাৰ অসমত ভয়ংকৰ ভূমিকম্পৰ আশংকা, বিজ্ঞানীৰ ভয়ংকৰ ভৱিষ্যতবাণী। এই সন্দৰ্ভত জনাই আছোঁ সবিশেষ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। সাৱধান ৰাজ্যবাসী, যিকোনো মুহূৰ্তত পুনৰ অসম কঁপাব পাৰে বৰ ভূমিকম্পই। অসমত এইবাৰ ৭তকৈ অধিক প্ৰাবল্যৰ বৰ ভূমিকম্পৰ আশংকা ব্যক্ত বিজ্ঞানীৰ। অসম তথা উত্তৰ পূবত সঘন ভূমিকম্পৰ মাজতে এই বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। যিকোনো মুহূৰ্তত পুনৰ অসম কঁপাব পাৰে বৰ ভূমিকম্পই। অসমত এইবাৰ ৭তকৈও অধিক প্ৰাবল্যৰ বৰ ভূমিকম্পৰ আশংকা ব্যক্ত বিজ্ঞানীৰ। অসম তথা উত্তৰ পূবত সঘন ভূমিকম্পৰ মাজতে এই বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। ৩০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ কপিলী ফল্ট জনক অতি স্পৰ্শকাতৰ বুলি দাবী কৰিছে বিজ্ঞানীসকলে। কপিলী ফল্ট জনতেই বিগত বৰ্ষত অনুভূত হৈছে কেইবাটাও ভূমিকম্প। ইয়াৰ ভিতৰত ২০২১ চনৰ শোণিতপুৰৰ ৬.৪ প্ৰাবল্যৰ ভূমিকম্পও কপিলী ফল্ট জনৰে অংশ। কপিলী ফল্টক আটাইতকৈ বেছি ভূমিকম্পীয়ভাৱে সক্ৰিয় ফল্ট হিচাপে চিনাক্ত কৰা হৈছে। গৱেষকৰ মতে এই ফল্ট দুৰ্বল হোৱাৰ বাবে ভৱিষ্যতে ৭ প্ৰাবল্যৰ বৃহৎ ভূমিকম্পৰ সম্ভাৱনা আছে। পশ্চিম মণিপুৰৰ পৰা ভূটান, অৰুণাচল আৰু অসমলৈকে কপিলী ফল্ট জন বিস্তৃত হৈ আছে। উল্লেখযোগ্য যে ১৯৮৪ চনৰ পৰা উক্ত স্থানত অনুভূত হৈছে কেইবাটাও সৰু বৰ ভূমিকম্প। কপিলী ফল্ট জোনৰ অভিকেন্দ্ৰত প্ৰায় ৭৫ বছৰৰ ব্যৱধানত দুটাকৈ বৃহৎ ভূমিকম্প হৈছে। তাৰ ভিতৰত ১৮৬৯ চনত আৰু ১৯৪৩ চনত অনুভূত বিধ্বংসী বৰ ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল এই কপিলী ফল্ট জোন। কপিলী ফল্ট জোনতে ২০১৬ চনৰ মণিপুৰৰ ৬.৭ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হৈছিল। ২০০৯ চনৰ ভূটান ভূমিকম্প আৰু ২০২১ চনৰ অসমৰ শোণিতপুৰৰ এই ভূমিকম্প উৎপত্তি হৈছিল বা এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল এই কপিলী ফল্ট জোন। দেশৰ ভিতৰতে সবাতোকৈ ভূমিকম্প প্ৰৱণ অঞ্চল হিচাপে বৰ্তমান চিহ্নিত হৈছে অসম তথা উত্তৰ পূব। আৰু ভূমিকম্পৰ বাবে স্পৰ্শকাতৰ ছিস্মিক জন পাছত আছে অসম তথা উত্তৰ পূৰ্বাঞ্চল। ভূগৰ্ভৰ হিমালয়ান প্লেট আৰু বাৰ্মা প্লেটে চাপৰ সৃষ্টি কৰিছে অসম তথা উত্তৰ পূবত। দশক ধৰি পৰি অহা এই চাপে স্পৰ্শকাতৰ কৰিছে উত্তৰ পূবক, যাৰ পৰিপ্ৰেক্ষিতত উত্তৰ পূবত সম্ভাৱ্য বৰ ভূমিকম্পৰ সম্ভাৱনা দাবী বিশেষজ্ঞৰ। আৰু এতিয়া বাৰে বাৰে আহি থকা ভূমিকম্পই বিশেষজ্ঞৰ দাবী সঁচা হোৱাৰ ইংগিত দিছে নেকি? এই মুহূৰ্তত এই প্ৰশ্ন উত্থাপন হৈছে।